হঠাৎ এটা জেগালৈ যোৱাৰ আমি কেইদিনমানৰ পৰা আলোচনা কৰিছিলোঁ, কিন্তু কেতিয়া যাম কোনদিনা যাম প্ৰায় ঠিক হোৱা নাছিল। হঠাৎ অহাকালি ৰাতিপুৱা যাম বুলি ভাবিছিলোঁ, কিন্তু হঠাতে আকৌ ফোন আহিল যে এতিয়া আমি 5 বজাত এঠাইলৈ যাম। মোৰ লগত আৰু 3জন লগৰ যাব। আমি গৈ আছোঁ গাড়ী লৈ ঝাৰখণ্ডৰ আপোনাৰ দেওঘৰলৈ। 5 বজাত আমি গাড়ী ষ্টাৰ্ট কৰিম, গোটেই ৰাতি গাড়ী চলাম আৰু ৰাতিপুৱা মোষ্ট প্ৰবেবলি 11-12 মানত আমি গৈ সেই জেগা আমি গৈ যাই পাম। আহকচোন, এনেকুৱা প্ৰথম ইমান লং ট্ৰেভেলিং কাৰ লৈ এতিয়ালৈকে মই কৰি পোৱা নাই, এইটো ফাৰ্ষ্ট টাইম হ'ব। কেনে লাগে আপোনালোকক এই জাৰ্ণিটোৰ এক্সপিৰিয়েঞ্চবোৰ আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি থাকিম, চাই থাকিব ভিডিঅ'টো। আমাৰ যদিও বা আবেলি 4 বজাত যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল, কিন্তু আমি 5জন ল'ৰা লগ হওঁতে আমাৰ টাইম গ'ল। আমি 7:30 বজাতে আচলতে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই যাত্ৰাৰ মাজতে আমাক সকলোৱে ফোন কৰি আমাৰ খবৰ ল'লে। আৰু এনেকৈ গোটেই নিশা আমি এনেকৈ দেওঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু চাওকচোন, এই বৰ্তমান আমি গৈ এনেকৈ এখন মানে হাচিমাৰি বুলি এখন অভয়াৰণ্য ৱেষ্ট বেংগলৰ, আৰু সেই জেগাটো আমি গৈ পালোঁ। আমাৰ ইয়াৰ দৰে 4 লেন ৰাস্তা নহয় ইয়াত, এই আগৰ পুৰণি সেই ডবল লেনৰ দৰে ৰাস্তা। যেতিয়া আমাৰ কাজিৰঙাৰ ৰাস্তাটো যেনেকুৱা তেনেকুৱা ধৰণৰ ৰাস্তা, খুব লাহে লাহে যাব লাগে, কাৰণ এখন বিখ্যাত অভয়াৰণ্য। এই পালোঁ আমি ৱেষ্ট বেংগলৰ। কি জেগা এইটো? কি জেগা এইটো? ধূপগুৰি। এয়া নয়ন ইন ৰেষ্টুৰেণ্টত একাপ চাহ খাওঁ। গোটাইবিলাকে অলপ মানে মুখ চুখ ধুই লৈছোঁ, অলপ টুপনি ভাবিছে না। আৰু কিমান টাইম লাগিব? অনেক দূৰ আছে। আচ্ছা বাপ, একদম ঝাৰখণ্ড মানে দেওঘৰটো অনেক দূৰ আছে। বাংলা বুজা নি? বাংলা বুজি পাওঁ, কিন্তু ক'ব নোৱাৰোঁ। অসুবিধা হয়, অনেক দূৰ আছে না। ঠিক আছে, আমি যাওঁ, অলপ চাহ তাহ খাই লওঁ, তাৰপিছত গৈ থাকিম আৰু কিমান টাইমত, প্ৰায় 2টামান বজাত যাই পাব পাৰোঁ হয়তো। এনেকৈ যাত্ৰা কৰি ৰাতিপুৱা হৈ গ'ল। ভাবিলোঁ এটা ৰাতিপুৱাৰ পৰিৱেশটোৰ এটা ভিডিঅ' এটা কৰি লওঁ। আৰু কি জেগা পাইছোঁ নাজানো, কিন্তু কিবা ৱেষ্ট বেংগলৰ কোনোবা এখিনি জেগা হ'ব। গুগল চাৰ্চ কৰি চোৱা নাই কি জেগা পাইছোঁ, কিন্তু তথাপিও জেগাটো বৰ ভাল লাগিল। ৰাস্তাটো বৰ ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। সেইকাৰণে ভাবিলোঁ এবাৰ ভিডিঅ' এটা কৰি লওঁ। আৰু এনেকৈ গৈ আছোঁ, ভাবিলোঁ চাহৰৰ অলপ টেণ্ডেঞ্চি হৈছে। চাওঁচোন, গৈ আগলৈ যদি চাহ এটা পাওঁ, কিবা খাম, তেতিয়া আমি এটা আপোনালোকক দেখাই থাকিম, চাই থাকক। গোটেই নিশা অলপো টোপনি নমৰাকৈ এনেকৈ আহি থাকিলোঁ। আৰু আমাৰ লগত 2জন মানে এনে অকণমান টোপনি গৈছে, যদিও মই অকণমানো টোপনি নোযোৱাকৈ গোটেই নিশা আমি এনেকৈ উজাগৰে আমি আপোনাৰ জাৰ্ণিটো আমি গাড়ীৰে গৈ থাকিলোঁ। আৰু অকণমান গৈ আহি পাই অলপমান নামি কিনে অলপ বিষ্ণুৰ লগত এতিয়া বাজিল 7 বাজিল, আৰু এতিয়া আমি আহি পালোঁ কাটিহাৰ। প্ৰায় হোল নাইট গাড়ী ড্ৰাইভ কৰা, মাত্ৰ এবাৰ ৰখিছিলোঁ চাহ খোৱাৰ কাৰণে, আৰু এবাৰ চাহ আৰু ৰুটি এখন খালোঁ চাগে। এইখিনি ৰখি ইয়াত অলপ মানে ৰাতিপুৱাৰ পৰিৱেশটো চালোঁ। বৰ সুন্দৰ পৰিৱেশ, কুঁৱলী টাইপৰ দৰে হৈছে, একদম জানুৱাৰী ডিচেম্বৰৰ দৰে পৰিৱেশ, একদম বৰ ধুনীয়া, ঠাণ্ডা ভাৱ। নাজানো কি মানে ৱেষ্ট বেংগলত ইমান ধুনীয়া পৰিৱেশ ন। কাটি আৰু ৱেষ্ট বেংগল নে কি? বিহাৰ? মেবি বিহাৰ হ'ব নেকি? ৱেষ্ট বেংগল। আচ্ছা, ঠিক আছে। কেনে লাগিল জাৰ্ণিটো? গোটেই ৰাতি গাড়ীত আহি মজা না। এই আমাৰ এই দি আছোঁ ছাৰ। এই ছাৰ জ্যোতি কলিতা মানে কি হৈছে, এই ফটো ছেশ্যনত ব্যস্ত, ধুনীয়াকৈ ছানগ্লাছ লগাই লৈছে। এই ফটো উঠিব, পৰিৱেশটো বৰ বঢ়িয়া ন, সেইকাৰণে ফটো উঠি আছে। এই আমাৰ এই ফটোগ্ৰাফাৰ। কি পালো এতিয়া? পাংকিধাম, কিষাণগঞ্জ। আমি আহি কৃষ্ণ সংস্কৃতিৰ এটা জাগা, আমি এইটো কিষাণগঞ্জত আমি কানকিধাম আহি পালোঁ। আৰু কানকিধামখন কেনেকুৱা আপোনালোকে চাই লওক। কিষাণগঞ্জ শ্ৰীকৃষ্ণ অৱতাৰ বাবা ৰামদেৱ কানকিধামত আহি পালোঁ। প্ৰজ্বল, এই কানকিধাম চাওকচোন।
ধুনীয়া মানুহ ড্ৰাইভ কৰি গাড়ী ড্ৰাইভ কৰিছে আৰু এজন ড্ৰাইভ কৰিলে বৰ ধুনীয়া লোকেশ্যনত শ্ৰীকৃষ্ণৰে এটা মন্দিৰ হয় এইটো এই শ্ৰীকৃষ্ণৰে এটা ধাম বৰ ধুনীয়া পৰিৱেশ কানকি ধাম আৰোগ্য কেন্দ্ৰ ইয়াত আছে এনেকৈ মানে চিকিৎসালয় আৰোগ্য কেন্দ্ৰ মানে হয়তো তাত কিছুমান ৰোগৰ চিকিৎসা কৰা হয় এনেকুৱা পৰিৱেশ কানকি ধামৰ পৰা অলপ ফ্ৰেছ হওঁ বুলি পোনে পোনে ডিৰেক্টলি আমি এই পূৰ্ণিয়াৰ সৎসংগ বিহাৰলৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই সৎসংগ বিহাৰতে আমি কিছু ফ্ৰেছ হয় আপোনাৰ অকণমান চাহ খাবলৈ আমি বাহিৰলৈ ওলাই গৈছিলোঁ চাই থাকক আমি আহি পালোঁ পূৰ্ণিয়া সৎসংগ বিহাৰ আমি ইয়াত অলপ ৰেষ্ট কৰিম আৰু গা চা ধুম পূৰ্ণিয়া হৈছে পাপ্পু যাদৱৰ সমষ্টি লোকসভা সমষ্টিয়ে পূৰ্ণিয়া আৰু পূৰ্ণিয়াতে বৰ ধুনীয়া মন্দিৰ মন্দিৰৰ সন্মুখত আহি পালোঁ এতিয়া মন্দিৰৰ ভিতৰত সোমাম আৰু তাত অলপ ফ্ৰেছ হৈ লৈ আকৌ দেওঘৰলৈ যাত্ৰা কৰিম क्या है क्या बोलते हैं हाँ लिट्टी लिट्टी सब हाँ लस्सी सब्जी अच्छा है ओके ओके ठीक है তাল এইটো খাই পোৱা নাই ইয়াত খাই চাওঁ এইটো এটাত 10 টকা বুলি কৈছে দাম আৰু কেনে লাগে চাওঁ আৰু আপোনাৰ এনেকুৱা থাকে এনেকুৱা কোড ইনটা থাকে এটা এটাকে কাটি কাটি দিয়ে খাই পোৱা নাই খাই চাওঁ আৰু কেনেকুৱা লাগে এইটো মানে কাটি দিলে এতিয়া লৈছোঁ চাওঁ কেনেকুৱা লাগে খাই এইটো কি বুলি কয় হেৰি তাল ন তাৰমানে কেঁচাটো একদম পকাটো নহয় আচ্ছা আচ্ছা তাত নাৰিকলৰ নিচিনা লাগে ডাবৰ পানীৰ দৰে লাগে নাৰিকলৰ দৰে হয় আম কিমান কৈ উঠিব দা কিলো 35 কৈছে আমাৰ তাত কিমান লৈ চাগে 35 কৈছে চাওঁ কি হয় খাব লাগিব খোৱাৰ কাৰণে খাম মানে ইয়াত কাটি পালোঁ দেওঘৰত আহি এটা সাংঘাতিক কথা হ'ল যে গোটেই দেওঘৰত যিমানবোৰ হোটেল আছে চব সৎসংগই বুকিং কৰি থৈছে কোনো এটা হোটেল এটা থাকিবৰ কাৰণে এটা ৰুম নাই কিন্তু লাষ্টত এখন হোটেলত ৰিকুৱেষ্ট কৰি এটা ডৰ্মিটৰী বুক কৰিলে আমি 5 জনে এই ডৰ্মিটৰীত তলত থাকি ভালেই খুব বঢ়িয়া এচি আছে এই আমাৰ 4 জনে এতিয়া তলৰ পৰা ওপৰ লাগি আছে আগতে বুক কৰা নাছিলোঁ সেইকাৰণে কোনো ধৰণৰ সৎসংগত কোনো ৰুম নাই তাকে পাব আৰু